ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি দ্বিতীয়টো অধ্যায় জটিল সংখ্যা পঢ়ি আছিলোঁ। তাৰে আমি আজি আলোচনা কৰি আজি এই 12 নম্বৰ অধ্যায় 12 নম্বৰ ভিডিঅ'টো তাৰে আমি কেইটামান প্ৰশ্ন আজি আলোচনা কৰিম। আমি ইয়াৰ আগৰ ভিডিঅ'টোত ইতিমধ্যে আলোচনা কৰিছিলোঁ মাপাংকৰ নিয়মৰ বিষয়ে। জটিল সংখ্যাৰ যিটো মাপাংকৰ নিয়মৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম এই কেইটামান তাৰ ওপৰত প্ৰশ্ন। এক নম্বৰ দিয়া আছে যে প্ৰমাণ কৰা আছে মডুলাছ অফ z = 0 যদি আৰু যদিহে z = 0। প্ৰশ্নটো কি? মডুলাছ অফ z = 0 যদি আৰু যদিহে z = 0। এতিয়া এই যেতিয়া z বা মডুলাছ z ৰ কথা আহিল আমি z টো ধৰি ললো, ধৰা হ'ল z = a + ib। এতে মডুলাছ অফ z, এটো মডুলাছ অফ z। মডুলাছ অফ z কি হ'ব? a² + b² হ'ব, যেটো আমি ইতিমধ্যে জানো। এতিয়া ইয়াত প্ৰশ্নটো কি হৈছে? মডুলাছ অফ z = 0 হ'ব বলে তে যদি এটা এক নম্বৰ। এতিয়া এক নম্বৰ আহিল, একচুয়ালি দুইটাৰ কাৰণে সমাধানটো কৰিব পাৰি। এক নম্বৰ যদি মডুলাছ অফ z = 0 হয়, ইমপ্লাইজ দ্যাট মডুলাছ অফ z মানে এইটো √a² + b² মানে 0 হৈ যাব। তাৰ অৰ্থ হ'ব এতিয়া এই স্কয়াৰটো উঠাবৰ কাৰণে আমি এই √টো উঠাবৰ কাৰণে আমি দুইফালে স্কয়াৰ কৰিলো, এই স্কয়াৰ মানে কেনসেল গ'ল, এইফালে স্কয়াৰ কৰিলে 0² মানে 0 থাকিব। এতিয়া কি হৈ গ'ল? a² + b² মানে 0 হৈ গ'ল। এতিয়া ইয়াত কথা এটা মন কৰিবা যে a² মানে এটা ধনাত্মক সংখ্যা, b² মানেও এটা ধনাত্মক সংখ্যা। কেনেকৈ? তে যদি এর মান ধৰি লোৱা হ'ল এই 5 হ'ল, তেতিয়াহ'লে 5² মানে কিমান হ'ব? 25 হৈ যাব। এর মান যদি bৰ মান যদি 3 হ'ল, 3² মানে কিমান হ'ব? 9 হৈ যাব। গতিকে 25 + 9 মানে 36 হ'ব। এটো কেতিয়াও 34 হৈ যাব। এটো কেতিয়াও শূন্যৰ সমান নহয়। এবাৰ যদি আমি -5 লওঁ, -5 এর মান -5 ললেও -5² মানে 25 হ'ব। এটো মাইনাসত ললেও -3² মানে 9 হৈ যাব। গতিকে এইটো এটা ধনাত্মক সংখ্যা হ'ব সদায়, প্লাস বা মাইনাস বা যিকোনো সংখ্যাৰ বাবে, আৰু bৰ মান প্লাস মাইনাস যিকোনো ললেও তাৰ মান ধনাত্মক হ'ব। গতিকে দুটা ধনাত্মক সংখ্যাৰ যোগফল কেতিয়াও শূন্য হ'ব নোৱাৰে। গতিকে আমি লিখিব লাগিব যে এর শূন্য হ'ব কেতিয়া? যেতিয়া a² = 0 আৰু b² = 0 হ'ব। এটা আমি ব্যৱহাৰ কৰি থাকিম। বুজি ললে হ'ল যে a² সদায় ধনাত্মক, কাৰণ যিকোনো সংখ্যা বৰ্গ কৰিলে ধনাত্মক হয়, b² ধনাত্মক। দুটা ধনাত্মক সংখ্যাৰ যোগফল শূন্য হ'ব নোৱাৰে। এই শূন্য হোৱাৰ পসিবিলিটি কেতিয়া আছে যে হয় এইটো 0 হ'ব লাগিব আৰু এইটো 0 হ'ব লাগিব। এই দুটা 0 + 0 মানে 0 হ'ব। ইয়াত যদি 5 পাওঁ তেতিয়াহ'লে ইয়াত -5 আমি কেতিয়াও পাব নোৱাৰো। গতিকে a² আৰু b² = 0 হ'ব। ইয়াত আমি লিখি দিব লাগিব যেহেতু a² আৰু b² দুইটা ধনাত্মক সংখ্যা বা যোগাত্মক সংখ্যা। তো দুটা ধনাত্মক সংখ্যাৰ যোগফল কেতিয়াও শূন্য নহয়। গতিকে a² = 0, b² = 0 হ'ব লাগিব। a² = 0 মানে √, লগাই দিলো, a = 0 হ'ল, আৰু b² = 0 মানে b = 0 হ'ল। তাৰ মানে আমাৰ প্ৰথম প্ৰমাণ পাই গ'লো। এতেকে z = 0 প্ৰমাণ কৰি গৈছে। z = কি আছে? a + ib আমি ধৰিছিলো, ইকুৱেল কি হ'ল? এতিয়া a মানে 0 প্লাস i b মানে 0। গতিকে 0 + i0 মানেও কি হৈ যাব? 0 হৈ যাব। গতিকে এইটোৱে হৈ গ'ল আমাৰ এই ইয়াৰ প্ৰমাণ। আচ্ছা ঠিক আছে। তেতিয়া ঠিক একেদৰে দ্বিতীয়টো প্ৰমাণ কৰি দিব পাৰি, 2 নম্বৰ। তে 2 নম্বৰটোত আমাক কোৱা আছে যে মডুলাছ অফ z = > 0 দেখুৱাব লাগিব। তে মডুলাছ অফ z মানে কি? মডুলাছ অফ z = আমি কি পাইছো? এইটো পাইছো √a² + b² পাইছো। তে এইটোৰ মান কি হ'ব? সদায় > 0 হৈ থাকিব। কাৰণ যদি a আৰু b দুইটা শূন্য হয় তেতিয়াহ'লে কি হ'ব? a ৰ মানো শূন্য, b ৰ মানো শূন্য হ'লে এই গোটেই মানটো √0 মানে 0 হৈ যাব। তেতিয়া মডুলাছ অফ z কিমান হ'ব? শূন্যৰ সমান হ'ব। এই তলৰ ৰাষ্ট্ৰই সমান বুজাইছে। যদি a 0 b 0 হয় তেতিয়াহ'লে মডুলাছ অফ এই z ৰ মানটো 0 হৈ যাব। গতিকে তেতিয়া আমি কি পাম?
z ইজ ইকুৱেল টু 0 পাই যাম আৰু এটা কি পাম এটো ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ এই সংখ্যাটো সদায় কি হ'ব ধনাত্মক হ'ব এতিয়া ইয়াত আমি লিখিব লাগিব এটো প্ৰমাণৰ কাৰণে এইটো আমি কি দেখাব লাগিব মডুলাস অফ z গ্ৰেটাৰ দেন 0 মানে এইটো গ্ৰেটাৰ দেন 0 দেখাব লাগিব এইটো প্ৰমাণ কৰিতে আমি কি লিখিম যেহেতু a স্কয়াৰ ইজ গ্ৰেটাৰ দেন 0 অর ইকুৱেল টু 0 আৰু b স্কয়াৰ কি হয় সদায় 0 গ্ৰেটাৰ দেন 0 হয় কাৰণ এই দুটা বৰ্গ সংখ্যা সদায় শূন্যতকৈ ডাঙৰ যদি এতেকে দুটা কম্বাইন কৰিলো a স্কয়াৰ প্লাস b স্কয়াৰ a স্কয়াৰ প্লাস b স্কয়াৰ মানে কি হ'ব ইজ গ্ৰেটাৰ দেন ইকুৱেল টু ইয়াত 0 প্লাস 0 মানে 0 হৈ থাকিব এতিয়া দুইফালে আমি কি দিলো ৰুট ওভাৰ দিলো ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ মানে ইয়াত কি হৈ গ'ল গ্ৰেটাৰ দেন ইকুৱেল টু ৰুট ওভাৰ 0 মানে 0 হৈ গ'ল এতিয়া a স্কয়াৰ প্লাস b স্কয়াৰ মানে মডুলাস অফ z টু কি হৈ যায় গ্ৰেটাৰ দেন ইকুৱেল টু 0 হৈ গ'ল আমি ইয়াৰ প্ৰমাণটো পাই গ'লো গতিকে যিকোনো a স্কয়াৰ আৰু b স্কয়াৰ সদায় শূন্যতকৈ ডাঙৰ হয় গতিকে ইয়াৰ প্ৰমাণটো এনেকুৱা ইয়াত কি হ'ল আৰু এটা সৰু কথা এটা থাকি গ'ল যে এইটোৰ কাৰণে আমি কি প্ৰমাণ কৰিলো যে যদি এইটো আমি ধৰি ললো তাৰ মানে এইটো আমি ধৰি লৈছো ধৰা হ'ল এই প্ৰথমটো যেটো প্ৰমাণ আছে ইয়াত কি আছে এই মডুলাস অফ z ইকুৱেল টু 0 যদি আৰু যদিহে z ইকুৱেল টু 0 তাৰ মানে দুইটা প্ৰমাণ কৰিব লাগিব ধৰা হ'ল z ইকুৱেল টু মডুলাস অফ z ইকুৱেল টু 0 ধৰিলো মডুলাস অফ z ইকুৱেল টু 0 ধৰিলে কি প্ৰমাণ কৰিলো z ইকুৱেল টু 0 প্ৰমাণ কৰিলো এবাৰ আমি ইয়াৰ উল্টাটো প্ৰমাণ কৰিব লাগিছে যে এইটো পুৰোটা আমি লিখিব লাগিছে এনেকৈ যে বিপৰীত ক্ৰমে ধৰা হ'ল এটো z ইকুৱেল টু 0 এক নম্বৰৰ প্ৰমাণ দেই আমি দুইটা ধৰিব লাগিব ধৰা হ'ল মডুলাস অফ z ইকুৱেল টু 0 ধৰি যদি আৰু যদিহে থকাৰ কাৰণে z ইকুৱেল টু 0 প্ৰমাণ কৰিলো ঠিক একেদৰে z ইকুৱেল টু 0 বুলি ধৰি লৈ আমি এতিয়া এইটো প্ৰমাণ কৰিব লাগিব মডুলাস অফ z ইকুৱেল টু 0 এতিয়া z ইকুৱেল টু 0 মানে কি হ'ব z মানে a প্লাস ib গতিকে a প্লাস ib ইকুৱেল টু কি হৈ গ'ল 0 হৈ গ'ল তে a প্লাস ib এর মান 0 মানে কি হ'ব আমি পাইছো ইতিমধ্যে যে 0 মানে 0 প্লাস i0 গতিকে a ইকুৱেল টু 0 আৰু এটো ib i নাই গতিকে b ইকুৱেল টু 0 হৈ গ'ল a আৰু b দুটা কি হৈ গ'ল 0 হৈ গ'ল গতিকে ইয়াৰ পৰা কি পাব পাৰো আকৌ ইয়াৰ পিছত মই অলপ লিখি দিছো আমি দেখাব লাগিব মডুলাস অফ z গতিকে ইয়াত মডুলাস অফ z লৈ লওঁ মডুলাস অফ z ইকুৱেল টু z মডুলাস অফ z মানে কিমান এইটো ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ a মানে কিমান 0 প্লাস b মানে কিমান 0 কি 0 প্লাস 0 মানে কি হৈ গ'ল 0 হৈ গ'ল গতিকে আমাৰ প্ৰমাণ কি হ'ল ইয়াতে শেষ হ'ল আৰু এটা প্ৰশ্ন দিয়া আছে এতিয়া -3 + 3i 1 + 2i আৰু 5 + i সংখ্যা কেইটা একেৰেখীয় বুলি প্ৰমাণ কৰা প্ৰশ্নটো হ'ল তিনটা সংখ্যা দিয়া আছে জটিল সংখ্যা ইহঁতক আমি একেৰেখীয় বুলি প্ৰমাণ কৰিব লাগে একেৰেখীয় মানে একেডাল ৰেখাৰ ওপৰত আছে এডাল ৰেখা হ'ল ইয়াৰ ওপৰত যদি তিনটা বিন্দু থাকে তাহলে এই বিন্দু তিনিটাক একেৰেখীয় বুলি কোৱা হয় আৰু যদি এডাল এনেকুৱা ৰেখা আছে তিনটা বিন্দু যদি এনেকুৱা এডাল ৰেখাৰ ওপৰত নাই তেতিয়াহলে এই বিন্দু তিনটাক একেৰেখীয় বুলি ক'ব পৰা নাযায় সিম্পল কথা এই তিনটা বিন্দু একেডাল ৰেখাৰ ওপৰত যদি আমি আঁকিব পাৰো এনেকৈ তেতিয়াহলে একেৰেখীয় হৈ যাব গতিকে এইটো যেটো প্ৰমাণ কৰিবলৈ দিছে সেইকেইটাৰ আমি বিন্দু কিটা উলিয়াই লম যে -3 + 3ia মানে এই সংখ্যাটোৱে ia प्रतिनिधित्व करा बिंदुटू हल धरा हल आमी धरि ललो जे এই -3 + 3i प्रतिनिधित्व करा बिंदुटू কি হ'ব তোমালোকে অলরেডি জানা মাইনাস তার নামটো দি দিলো p বুলি -3 + 3i আৰু তেনেকৈ কি হ'ব 1 + 2i এই বিন্দুটোৱে প্ৰতিনিধিত্ব কৰা বিন্দুটো হল ধৰা হল q ৰে বুজালো q 1, 2 তাৰ মানে 1, 2 বুজালো এতিয়া ধৰা এটো 5 + i এতিয়া 5 + i এই বিন্দুটোৱে প্ৰতিনিধিত্ব কৰা বিন্দুটো হল এই সংখ্যাটোৱে r 5, 1 এতিয়া যদি আমি এই বিন্দুকেইটা এই আৰ্গান সমতলত বহুৱাই দিম তেতিয়া আমি পাই যাম যে বিন্দুকেইটা একেৰেখীয় হয় নে নহয় গতিকে কি হ'ব এতিয়া -3, 3 মানে 1, 2, 3 -3, মানে ওপৰলৈ 3 ঘৰ গতিকে ওপৰ 3 ঘৰ আঁকি দিলো 1, 2, 3 এই ইয়াত পৰিব এই বিন্দুটো আমাৰ ইয়াত পৰিব p বিন্দু
ঠিক আছে ঠিক তেনেকৈ কিউ বিন্দুটো চোৱা কিউ বিন্দুটো 1, 2 1 মানে এইফালে 1 হল 2 মানে 1 2 এর উপৰত গতিকে এনেকৈ হ'ব 1 মানে ইয়াত আহিল 2 মানে 1 2 এই বিন্দুটো পৰিব গতিকে এইটো হৈ যাব কিউ বিন্দু তাৰপিছত আহিল আৰ বিন্দু এটো 5 1 গতিকে 1 2 3 4 5 1 মানে একদম অলপ ওপৰত ইয়াত পৰিব গতিকে এইটো হৈ গল আৰ বিন্দু এতিয়া এই তিনিটা স্কেল এডাল লৈ লবা বিন্দু তিনিটা বহুৱা লৈ এই স্কেল এডাল লৈ তিনিটা বিন্দু সংযোগ কৰে নে নকৰে প্ৰথম বিন্দুটো লবা পি আৰু শেষৰ বিন্দুটো আৰ লবা আৰ লৈ এনে কৈ কি কৰিলো আমি সংযোগ কৰি পাৰো কৰি দিলো এৰা ৰেখা এতিয়া আমি দেখিলো যে এই বিন্দুটো তিনিটা বিন্দু ইয়াৰ ওপৰত আছে তাৰ আমি প্ৰথমতে পি আৰু আৰ সংযোগ কৰি তাৰ মানে এনেকৈ পি ত লম আৰু নেক্সট এইটো আৰ ত লম আৰ ত আঁকি দিম সেইটো যদি কিউৰ মাজেৰে যায় এতিয়া দেখিলো পি বিন্দুটো ইয়াত আছে কিউ বিন্দুটো ইয়াত আছে আৰু আৰ বিন্দুটো ইয়াত আছে তিনিটা বিন্দু আমাৰ ইয়াত আছে গতিকে আমি দেখিলো যে বিন্দু কেইটা একেৰেখীয় হৈ গ'ল গতিকে আমি কেৱল এই কথাটো লিখি দিলে হ'ল যে এতেকে বিন্দু কেইটা একেৰেখীয় লিখি দিব লাগিব এটো লিখিলো ইয়াৰ পিছত আমি লিখিব লাগিব পি এ কিউ আৰু আৰ বিন্দু কেইটা আৰ্গান সমতলত উপস্থাপন কৰি কৰা হ'ল পি আৰু আৰ বিন্দু সংযোগ কৰা হ'ল দেখিলো যে এই ৰেখাডাল কিউৰ মাজেৰে গৈছে অৰ্থাৎ বিন্দু তিনিটা পি কিউ আৰ বিন্দু তিনিটা একেৰেখীয় এতিয়া এইটো হ'ল 1 নম্বৰৰ কাৰণে এতিয়া 2 নম্বৰৰ সমাধান কি হ'ব 2 নম্বৰ হৈছে উক্ত সংখ্যা কেইটাৰ সংযুগ্ম জটিল কি হ'ব -3 + 3i মানে -3 + 3i ৰ সংযুগ্ম জটিল সংখ্যা এইটোৰ অৱস্থান কি হ'ব -3 ইয়াত মাইনাস কমা আহি যাব -3 আহি যাব ইয়াত -3 মাইনাস আহি যাব ঠিক একেদৰে ইয়াৰ কাৰণে এইটো হ'ব কি 1 + 2i আছিল 1 + 2i যদি সংযুগ্ম আকো তেতিয়া ই হৈ যাব এতিয়া 1 - 2i গতিকে 1, -2 হৈ যাব ঠিক একেদৰে এইটো বিন্দু নেক্সট বিন্দুটো আছে এইটো 5, i গতিকে 5 + i মানে ইয়াৰ যেটো সংযুগ্ম আছিল 5, -1 হৈ গ'ল গতিকে 5, -1 তিনটা বিন্দু আমি পাই গ'ল এতিয়া সংযুগ্ম জটিল বহাইছা -3 মানে 1 2 3 -3 মানে 1 2 -3 এই কোণত পৰিব দেখুৱা তোমাক কি স্কেলাৰে আঁকিবা ইয়াৰ নাম দি দিবা a ধৰা এটো b এটো ধৰা c গতিকে এটো a বিন্দু হৈ গ'ল b বিন্দু 2, 1, -2 1 হলে 1 গ'ল -2 মানে ইয়ালৈ আহিল গতিকে এটো b বিন্দু আহি গ'ল আৰু c বিন্দু 5, -1 1 2 3 4 5, -1 মানে এই কোণত পৰিল এটো c বিন্দু আহি গ'ল এতিয়া দেখিলো তিনটা বিন্দু একেৰেখীয় কাৰণ আমি a ত লগালো a স্কেলাৰ আৰু ইয়াত লগালো c তে a আৰু c ত লগাই আমি কি কৰিলো এনেকৈ সংযোগ কৰিলো সংযোগ কৰিতে আমি কি পালো এই ৰেখাডাল b বিন্দুৰ মাজেৰেও গৈছে গতিকে এই ৰেখাডাল একেৰেখীয় বুলি আমি প্ৰমাণ কৰিলো ইয়াতে কৰিব পাৰি গতিকে ইয়াত বৰ বিশেষ কথা নাই এনেকৈ কৈ দিলে হৈ যাব এই প্ৰশ্নটা দিয়া আছে a + id আৰু c + id দুটা জটিল সংখ্যা আৰ্গান সমতলত তলত দিয়া কেইটা প্ৰদৰ্শন কৰে এই সংখ্যা কেইটাৰ যোগফল মানে কি হ'ব a + ib আৰু c + id ৰ যোগফল আমি আৰ্গান সমতলত বহাব দিছে তাৰ মানে a + c আৰু প্লাস এটা i কমন ললো ইয়াৰ পৰা কি হ'ব b + d গতিকে আমি আৰ্গান সমতলত কাক বহাব লাগিব a + c আৰু a + c + ib + d এই সংখ্যাটো আমি আৰ্গান সমতলত বহাব লাগিব এই আৰ্গান সমতলত বহুৱাৰ একদম ধুনিয়া একেবাৰে নিয়ম আছে এই নিয়মটো আমি এটা সিস্টেমেটিক্যাল অৰ্ডাৰত যাব লাগিব প্ৰথমতে আমি লিখিম মই কেৱল কৈ দিছো তোমালোকে নিজে লিখিব পাৰিবা ধৰা হল a + ib আৰু c + id বিন্দু দুটা আৰ্গান সমতলত p a, b আৰু q c, d বিন্দু দুটাই প্ৰতিনিধিত্ব কৰিছে তোমালোকে কি লিখিব লাগিব ধৰা হল a + ib আৰু c + id এই দুটা জটিল সংখ্যাক আৰ্গান সমতলত p a, b আৰু q c, d বিন্দু দুটাই প্ৰতিনিধিত্ব কৰিছে এতিয়া এই বিন্দু দুটা এবাৰ আমি এই বিন্দু দুটা আঁকি লম এই বিন্দু দুটা আমি কৰবাত বহাই দিলে হ'ল ধৰা হল আমি এই a + b বিন্দুটো এনেকুৱাত ললো এটো ধৰা হল p বিন্দু তাৰ পিছত এইফালে ধৰি ললো তলফালে লম এটা আমাৰ q বিন্দু কথা আছে তলফালে লম ঠিক আছে এইবাৰ আমি কি কৰিম এই কৰবাত আছে মুঠতে ইয়াৰ মানটো দিয়া নাই a বিৰ মান দিয়া নাই গতিকে আমি যত মন যায় বহাই দিলো c এই c বিৰ মানটো দিয়া নাই গতিকে কৰবাত বহাই দিলো তে এইটো কি হ'ব এই দুটা সংযোগ কৰিম
এইটো সংযোগ কৰিম পি অ সংযোগ কৰিম ঠিক একেদৰে কিউ অ সংযোগ কৰিম কিউ অ সংযোগ কৰা এতিয়া সংযোগ কৰাৰ পিছত কি হ'ব আমি কি পালো দুটা ৰেখা এনেকৈ পাই গ'ল এতিয়া এই সংযোগ কৰাৰ লগে লগে আমি কি কৰিম এইটো দুটা বাহু পালো ও পি আৰু ও কিউ দুটাৰ বাহু পালো এই দুটাৰ বাহুক লৈ আমি এটা সামান্তৰিক আঁকি দিম সামান্তৰিক আঁকিব জানে এইটো এনেকুৱা বেকা যিমান বেকা আছিল সমান বেকা আমি এনেকৈ আঁকি দিলো ইফালে এইখন আৰু এইফালে কিমান আছিল এই যিমান বেকা আছিল এনেকৈ ইয়াৰ লগত মিলাই এইফালে আমি আঁকি দিলো এই ওপৰত যাব এইফালে আমাৰ আঁকি দিলো এইবাৰ আমাৰ বিন্দুটো হৈ গ'ল এনেকুৱা এইটো হৈ গ'ল আমাৰ পি কিউ এইফালে আৰ আঁকি দিলো তাৰ মানে আমি কি আঁকিলো ও পি আৰু ও কিউ বাহু হিচাপে লৈ আমি ও পি আৰ কিউ সামান্তৰিকটো অংকন কৰা হ'ল এতিয়া আমি কি কৰিম ইয়াৰ কৰ্ণ দুটা সংযোগ কৰিম ইয়াৰ কৰ্ণ হ'ব এইটো আৰু ইয়াৰ এনেকৈ পি কিউৰ কৰ্ণ হ'ব আমাৰ এনেকৈ তাৰপিছত ইহঁতে য'ত কটাকটি কৰিব সেইটো হ'ব ইয়াৰ মধ্যবিন্দু সিহঁতৰ অ নহয় ওটো আমাৰ লগত আছেই গতিকে কিবা এটা নাম দি দিলোঁ এই নাম দি দিলোঁ এইটো বিন্দু গতিকে আমাৰ এইটো হৈ গ'ল মধ্যবিন্দু এতিয়া তোমালোকৰ কি হ'ব কিছুমান নতুন কথা তোমালোকৰ ইয়াত ব্যৱহাৰ হ'ব কেনেকৈ এতিয়া তোমালোকে শিকিব লাগিব যে মধ্যবিন্দুৰ স্থানাংক মানে এনেকুৱা কথাটো কনচেপ্টত অলপ বুজি লোৱা তোমালোকে জেনেৰেল মেথছ পঢ়োতে বহুত পিছৰ চেপ্টাৰ এটাত পাবা ধৰা হ'ল এইটো বিন্দু এইটো আৰু এইটো বিন্দু এইটো ইয়াৰ স্থানাংক ধৰা হ'ল এ বি আৰু ইয়াৰ স্থানাংক ধৰা হ'ল চি বি তেতিয়াহ'লে কি হ'ব ইয়াৰ যিটো মধ্যবিন্দু থাকিব একদম মাজৰ বিন্দু যে ইয়াৰ মধ্যবিন্দুৰ স্থানাংক হ'ব এইটো a প্লাছ চি বাই 2 কমা b প্লাছ d বাই 2 হৈ যাব আমাৰ বিন্দুটো কি হ'ব a প্লাছ c বাই 2 আৰু b প্লাছ d বাই 2 হৈ যাব আমাৰ মধ্যবিন্দুৰ স্থানাংক এই মধ্যবিন্দুটোৰ স্থানাংক গতিকে যিকোনো এটা ৰেখা সংযোগী তাৰ মধ্যবিন্দুৰ স্থানাংক এনেকৈ আমি লিখিব পাৰোঁ অৰ্থাৎ একেই নিয়মত আমি কি লিখিলো আমি জানো এর পি বিন্দুৰ স্থানাংক হ'ল ab আৰু কিউ বিন্দুৰ স্থানাংক হ'ল cd আমি জানো এটো ইয়াৰ পৰা লৈছো আৰু ধৰা হ'ল r বিন্দুৰ স্থানাংক x, y এতিয়া কি হ'ব সো ইয়াৰ আগতে তোমালোকে কি লিখি লবা প্ৰথমৰ পৰা মই আকৌ এবাৰ কৈ দিছো কিতাপত চাই তোমালোকে লিখিবা একো কথা ধৰা হ'ল a plus ib আৰু c plus id এই দুটা জটিল সংখ্যাক আৰ্গান সমতলত p a, b আৰু q c, d বিন্দু দুটাই প্ৰতিনিধিত্ব কৰিছে op আৰু oq সংযোগ কৰা হ'ল op আৰু oq বাহু হিচাপে লৈ সন্নিহিত বাহু হিচাপে লৈ oqrp সামান্তৰিক অংকন কৰা হ'ল ধৰা হ'ল r বিন্দুৰ স্থানাংক x, y এটো লিখিব লাগিব ধৰা হ'ল r বিন্দুৰ স্থানাংক x, y এতেকে pq ৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব আমি মই অলপ আগত কলো p আৰু q মধ্যবিন্দুৰ স্থানাংক a plus c divided by 2 আৰু b আৰু d কি হ'ব এনেকৈ কমা b plus d divided by 2 ঠিক একেদৰে আমি ইয়াত কি কৰিলো p q ৰ মধ্যবিন্দু উলিয়ালো o r ৰ মধ্যবিন্দুটো o r এতিয়া কি আহি গ'ল এতেকে o r ৰ মধ্যবিন্দুৰ স্থানাংক o r কোনটো এইটো o r ৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব একে হ'ব r মানে x, y o মানে 0, 0 গতিকে ইয়াৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব 0 plus x by 2 কমা 0 plus y by 2 আমি কি পালো দুইটাৰ মধ্যবিন্দুৰ স্থানাংক পালো এতিয়া আমি ইয়াত চাই গম পালো যে ইন্টারেস্টিং কথাটো হ'ল এটো যেহেতু o q r p এটা সামান্তৰিক গতিকে সামান্তৰিকৰ মধ্যবিন্দু কিটা কি হয় একেই হয় সামান্তৰিকৰ এই দুডাল কৰ্ণ এই সমদ্বিখণ্ডিত হয় তাৰমানে য'ত কটাকটি কৰে হেতু সমদ্বিখণ্ডিত হয় মানে এইটো সমান এইটো এইটো সমান এইটো অৰ্থাৎ p q ৰ মধ্যবিন্দু a আৰু o r ৰ মধ্যবিন্দু a হয়
অর্থাৎ এটা কি পালো পি কিউর মধ্যবিন্দুর স্থানাঙ্ক যেটো ও আর এর মধ্যবিন্দুর স্থানাঙ্ক একে বিন্দুর স্থানাঙ্ক পাইছো একে বিন্দুর স্থানাঙ্ক সমান এদিকে আমি কি লিখিব পারো a2 a2 মানে 0 প্লাস x/2 মানে x/2 0 প্লাস y/2 মানে y/2 ইকুয়াল টু a প্লাস c/2 কমা b প্লাস d/2 implies that এটা কি হবে a2 সমান a2 হবে x/2 ইকুয়াল টু a প্লাস c/2 একেদরে y/2 ইকুয়াল টু b প্লাস d/2 y/2 ইকুয়াল টু b প্লাস d/2 implies that 2 cancel গল x equal to a plus c x equal to a plus c या तो 2 cancel গল y equal to b plus d y equal to b plus d x, y মানে কার স্থানাঙ্ক আছে r বিন্দুর স্থানাঙ্ক এতিয়া আমি লিখিব পৰা হলো যে আচ্ছা এইখিনি মই মোহাৰিলো এতেকে r বিন্দুৰ স্থানাঙ্ক সমান কিমান লৈছিল x, y ইকুৱেল টু কিমান হ'ল x মানে কিমান পালো a plus c y মানে কিমান পালো b plus d গতিকে r বিন্দুৰ স্থানাঙ্ক হ'ল a plus c, b plus d r বিন্দুৰ স্থানাঙ্ক a plus c, b plus d এই আমি আমাৰ কি উলিয়াবলৈ আছিল প্ৰশ্নটো এই সংখ্যা কেইটাৰ যোগফল মানে কিমান আছে a plus c আৰু b plus d আছে গতিকে এই r বিন্দুটোৱে হ'ব ইয়াত লিখিব লাগিব এতেকে r বিন্দুটোৱে হ'ব সংখ্যা কেইটাৰ যোগফলৰ স্থানাঙ্ক বিন্দু সেইখিনি কইলে আমাৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে সমাধান ওলাইছে এতিয়া ঠিক একেদৰে আমি 2 নম্বৰ প্ৰশ্নৰ সমাধানো কৰিব লাগিব 2 নম্বৰ প্ৰশ্নত দিয়া আছে এই সংখ্যা কেইটাৰ বিয়োগফল দিয়া আছে 1 নম্বৰৰ প্ৰমাণ আমাৰ হৈ গল তে 2 নম্বৰ আহিল এই সংখ্যা কেইটাৰ বিয়োগফল বহাব লাগিব এতিয়া বিয়োগফল উলিয়াওতেও একে ধৰণৰ নিয়ম অলপ বেলেগ নিয়ম আমাৰ ব্যৱহাৰ হ'ব আৰু তোমালোকে কি কৰিবা মই দেখুৱাই দিছো ইয়াত কেৱল যে এনেকুৱা এইবাৰো একেই হ'ব a আৰু p আৰু q দুটা বিন্দু ল'ব লাগিব ইয়াত একেই ল'ব লাগিব ধৰা হ'ল a + ib আৰু c + ib id বিন্দু দুটাই p আৰু q বিন্দু প্ৰতিনিধিত্ব কৰিছে আৰ্গান সমতলত p আৰু q বিন্দু প্ৰতিনিধিত্ব কৰিছে এতিয়া p বিন্দুটো আমি এবাৰ ক'ত ল'ম এই কোণত ললো p আৰু q বিন্দুটো এবাৰ আমি এই কোণত ল'ম q বিন্দুটো এই কোণত ল'ম ঠিক আছে এতিয়া ইয়াতো একেই হ'ব কথাটো আমি op সংযোগ কৰি দিম আৰু pq সংযোগ কৰি দিম এতিয়া আমি সামান্তৰিক বনাম এতিয়া সামান্তৰিকটো কি হ'ব এইটোৰ সমানকৈ ইফালে এনেকৈ যাব সামান্তৰিকটো প্ৰায় একেই হ'ব এনেকুৱা ধৰণৰ সামান্তৰিক হ'ব এইটো r হৈ যাব এইবাৰ ধৰা হ'ল r ৰ স্থানাঙ্ক x, y তেও একেই হ'ব এই দুটা সংযোগ কৰিবা সংযোগ কৰিলে কি হ'ব এইটো মধ্যবিন্দু হ'ব গতিকে এতিয়া কাৰ মধ্যবিন্দু p আৰু r এইবাৰ আহিব 2 নম্বৰটোৰ কাৰণে p r ৰ মধ্যবিন্দুৰ স্থানাঙ্ক সমান p r ৰ মধ্যবিন্দুৰ স্থানাঙ্ক কি হ'ব x ইয়াৰ আছে a, b গতিকে x plus a/2 x plus a/2 y plus b/2 y plus b/2 ঠিক একেদৰে এইটো লবা o আৰু q o q ৰ মধ্যবিন্দুৰ স্থানাঙ্ক সমান o q ৰ মধ্যবিন্দু মানে q মানে কিমান c, d গতিকে 0 plus c/2 0 plus c/2 হ'ব আৰু ইয়াত হ'ব 0 plus d/2 এইবাৰ কি হ'ব এই দুটা সমান হ'ব এতিয়া কি পাবাচোন যে এতেকে এই দুটা একেই বিন্দু মানে স্থানাঙ্ক এইটো বিন্দু স্থানাঙ্ক পালো p r ৰ মধ্যবিন্দু মানে এইটো এই o q ৰ মধ্যবিন্দু মানে এইটো গতিকে স্থানাঙ্ক একেই গতিকে কি লিখিব পাৰি এতেকে x plus a/2 ইকুৱেল টু ইয়াৰ পৰা c/2 পালো ঠিক একেদৰে y plus b/2 equal to d/2 পাইছো implies that 2 cancel গল x plus a equal to c হৈ গল আৰু y plus b equal to d হৈ গল implies that x equal to কি হ'ব c minus a আৰু y equal to কি হ'ব d minus b
এতিয়া তাৰ মানে x y কোনটো বিন্দু আছে r বিন্দু এইটো বিন্দুৰ স্থানাংক কি হ'ব এতিয়া c - a আৰু d - b হৈ যাব গতিকে এতিয়া আমাৰ যেটো কৈছিল বিয়োগফলৰ স্থানাংক গতিকে ইয়াৰ উত্তৰটো কি হ'ব এটাকে r বিন্দুটোৱে প্ৰতিনিধিত্ব কৰে এটো c - a আৰু d - b গতিকে এই সংখ্যা কেইটাৰ বিয়োগফলক প্ৰতিনিধিত্ব কৰা বিন্দুটোৱে হ'ব r বিন্দু গতিকে এইখিনি কথা তোমালোকে লিখি দিলে ইয়াৰ উত্তৰটো হ'ব এই প্ৰশ্নটা দিয়া আছে যে যদি 1 + i 1 + 2i 1 + 3i up to 1 + ni কি হৈছে 1 + i 2i 1 + 3i 4i 5i এনেকৈ গৈ ni হৈছে n মানে কিবা এটা সংখ্যা ধৰা হল 100 500 স্কয়াৰ ইকুৱেল টু a + bi বুলি দিয়া আছে এই গুটেটোৰ গুণনফল a + bi দেখুৱা যে 2 * 5 * 10 * এনেকৈ 1 + n² ইকুৱেল টু a² + b² ঠিক সিম্পল কথা আমি কি পালো এটো চালেই গম পালো কি কৰিম প্ৰশ্নটো বুলি কওঁতে এই কোফালে a + bi আছে ইফালে a² + b² আহিল তাৰ মানে ইয়াৰ মডুলাস কি হ'ব ইয়াৰ মাপাঙ্ক √a² + b² আহিব √টো উঠাব পাৰিলে আমি এটো পাই গলো গতিকে আমি মাপাঙ্ক লব লাগিব আমাৰ দিয়া আছে 1 + i 1 + 2i 1 + 3i এনেকৈ গৈ কিমান হল 1 + ni ইকুৱেল টু a + b এতিয়া আমি ডাইৰেক্ট কি কৰিম দুইফালে মডুলাস লৈ ল'ম মডুলাস অফ 1 + i 1 + 2i 1 + 3i এনেকৈ গৈ কিমান হল 1 + ni ইকুৱেল টু মডুলাস এইফালেও কি ললো মডুলাস ললো মানে দুইফালে মাপাঙ্ক ললো ঠিক আছে এতিয়া কি হৈ গল আমি জানো এটা কথা যে এনেকৈ মডুলাস অফ z1 * z2 মানে কি আছিল আমাৰ মাপাঙ্কৰ ধৰ্ম মতে মডুলাস অফ z1 * z2 মানে মডুলাস অফ z1 * মডুলাস অফ z2 আছে ইয়াত কি আছে z1 z2 z3 z4 এনেকৈ গৈ zn এন্টা আছে মডুলাস আছে গুটেইটোৰ মডুলাস মানে কি হ'ব এনেকৈ গলে ভাঙি দিব পাৰি আমি এই পাইছিলো ধৰ্ম মতে গতিকে মডুলাস কিনি ভাঙি দিব পাৰি মডুলাস অফ 1 + i মডুলাস অফ 1 + 2i এনেকৈ মডুলাস অফ 1 + 3i এনেকৈ তাৰ মানে আমি ভাঙি গৈ থাকিব পাৰো এতিয়া নেক্সট কি হ'ব এনেকৈ এন্টা থাকিলেও তাৰ মানে আমি ভাঙি দিব পাৰো গতিকে এতিয়া আহিব নেক্সট আহিব 1 + i * 1 + 2i * 1 + 3i এতিয়া ডট এনেকৈ দি ইয়াত কি আহিব মডুলাস অফ 1 + ni মাজৰ সংখ্যাবোৰ কি আহিব ইকুৱেল টু এইফালে কিমান আছে মডুলাস অফ a + bi এনেকৈ আছে ঠিক আছে এই মডুলাস অফ a + i মানে কিমান হ'ব √1² + i লগত 1 আছে গতিকে 1² আকৌ আহিল এইটোৰ কাৰণে কি হ'ব এতিয়া এইটোৰ কাৰণে 1² + 2² আকৌ আহিব এবাৰ 1² + 3² 1² + 3² এনেকৈ গৈ এবাৰ কি হৈ গল √1² প্লাস এটো n মানে n² হ'ব ইকুৱেল টু ইয়াত আহিব √a² + b² হৈ গল ইমপ্লাইজ দ্যাট এবাৰ কি কৰিলো যেহেতু আমাক লাগে a² + b² গতিকে ইয়াত কি কৰিম a² + b² মানে এই √টো ইয়াত আছে ইয়াত √নাই গতিকে দুইফালে হোল স্কয়াৰ কৰিব লাগিব তো নেক্সট লাইনটোত আমি এই গুটেইটো ইয়াত জি আছে ভিতৰত এইবিলাকে এইফালে হোল স্কয়াৰ কৰিলো আৰু এইফালেও কি কৰিলো √a² + b² কৰি হোল স্কয়াৰ কৰিলো এইফালে হোল স্কয়াৰ এইফালে হোল স্কয়াৰ কৰিলে কি হল এতিয়া হোল স্কয়াৰ মানে √, ইয়াৰ ভিতৰত কিমান থাকিল আচ্ছা লাইনটো লিখি দিব লাগিব 1² + 1² মানে 1 + 1 2 হৈ গল ইয়াত 1² + 2² মানে 1² মানে 1 2² মানে 4 1 + 4 5 হৈ যাব এনেকৈ গৈ নেক্সট কিমান হবে একদম লাষ্টটো 1² + n² মানে 1 + n² এতিয়া যদি √, লওঁ √2² মানে 2 হৈ গল √5² মানে 5 হৈ গল তে √, ইয়াৰ পৰা কিমান 1² + 9² মানে 10 আহিব পুৰণ ডট এনেকৈ গৈ এফালে কি হল 1 + n² ইকুৱেল টু এফালে √, উঠিল
a স্কয়ার প্লাস b স্কয়ার এইটো প্রমাণিত কি হল এর পাই গেল 2 পালো 5 পালো 10 পালো 1 প্লাস n স্কয়ার পালো a স্কয়ার প্লাস b স্কয়ার পালো সেইটোৱে হ'ব আমাৰ যেটো উলিয়াবলৈ দিছিল সেই বস্তুটো